সো হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি এনেকৈ একো ফুৰা বিধৰ বুলি নহয় আৰু, যিহেতু আমাৰ ভণ্টি ছোৱালীজনী পৰি অলপ হাতখন কচমা খালে, তাইকে আমি মেডিকেললৈ লৈ গৈছোঁ। চ' আহক আপোনালোককো দেখাম, কিমানখিনি দুখ পাইছে কি দেখাম, আৰু ক'ত নিছোঁ সেইটো আপোনালোকক দেখাই যাম। গাইজ, আমি এয়া মাকুম চিভিল পাই গ'লোহি। এইফালে আমাৰ মানুহজনে ড্ৰাইভিং কৰি আছে, তাৰপৰা এইফালে আমাৰ দুখ পোৱা ছোৱালীজনী লৈ আহিছে, এইফালে ভণ্টি বহি আছে, তাৰ পোৱালিটো। আমি এতিয়া পাই গ'লো, এতিয়া আমি ভিতৰলৈ সোমাই যাম। এইফালে অকণমান আপোনালোকক দেখাই দিছে কিমান ডাঙৰ চব মেডিকেল। হেল্ল' গাইজ, দেখিছে নেকি মেডিকেলখন কিমান ডাঙৰ? বাপৰে, আমি বিচাৰিয়ে পোৱা নাই। আমাৰ ভণ্টি এজনক মানে ঘৰৰ পৰাই ৰুটি বনাই আনিছিলে। 3 নম্বৰ বুলি ক'লে, আৰু এতিয়া ছেকেণ্ড থাৰ্ড ফ্ল'ৰত আছোঁ। আমি এতিয়ালৈকে ইয়াত বিচাৰিয়ে পোৱা নাই। এইফালে চব দেখাই আছোঁ। মানে কি ক'ব, ইমানেই ডাঙৰ মেডিকেলখন হ'বই আৰু। মানে ইয়াত মানে আমি এদিনীয়া মানুহ পটককৈ ক'ত কি হৈছে আমি বিচাৰিয়ে নাপাওঁ। সদায় আহি থকা মানুহে গম পাব ক'ত কি আছে। আৰু তলতো এইফালে চব দেখাই আছোঁ। দেখিছে কিমান ডাঙৰ গাইছ। হেল্ল' গাইছ, এয়া মাকুম চিভিল। যিহেতু আমাৰ হৈ গ'ল, আমি এতিয়া যাওঁগৈ আৰু। আমাৰ কাম হৈ গ'ল। ছোৱালীজনীক যি কামত আনিছিলোঁ সেইখিনি কৰাই মেলি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। হেল্ল' গাইজ, যিহেতু আমি ব্লগটো মই আৰম্ভ কৰিছিলোঁ ৰাতিপুৱাই, আৰু মই ব্লগটো ইমানতে শেষ কৰিছোঁ। যিহেতু আমাৰ ভণ্টি ছোৱালীজনীক মেডিকেলৰ পৰা লৈ হ'ল, তাৰপিছত তাক ঘৰত নমাই এতিয়া আমি ৰুমত গৈ আছোঁ। আৰু গৈছিলোঁ যেতিয়া এনেই সৰু সুৰা ব্লগ এটা কৰিলোঁ, আৰু ভাল লাগিলে। তো মোৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ যে সকলোৱে শেষলৈকে চাব আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব।